ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল এছঅপি। এতিয়াৰে পৰা মন গ'লে কিনিব নোৱাৰিব মাটি। ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল এছঅপি। এতিয়াৰে পৰা মন গ'লে কিনিব নোৱাৰিব মাটি। হিন্দুৱে মুছলমানৰ মাটি অথবা মুছলমানে হিন্দুৰ মাটি ক্ৰয় বিক্ৰয়ত আহি গ'ল এছঅপি। এছঅপি অনুসৰি প্ৰথমে মাটি বিক্ৰীৰ বাবে এছডিচিৰ ওচৰত প্ৰস্তাৱ আহিব। যদি স্বধৰ্মৰ মানুহ হয় তেন্তে কোনো কথা নাই। যদি অইন ধৰ্মৰ মানুহক মাটি বিক্ৰী কৰিব লগা হয় তেতিয়াহ'লে প্ৰথমে মাটিখিনি সত্য নে অসত্য সেয়া নিৰূপণ কৰা হ'ব। প্ৰকৃততে মাটিৰ গৰাকী কোন সেয়া নিৰূপণ কৰা হ'ব। ইয়াৰ পিছত মাটি বিক্ৰীৰ প্ৰস্তাৱ ডিচিৰ ওচৰলৈ যাব। ডিচিয়ে প্ৰস্তাৱটো ৰাজচক্ৰ বিষয়ালৈ প্ৰেৰণ কৰিব। ৰাজহ বিভাগত এজন নোডেল অফিচাৰ থাকিব। ৰাজহ বিভাগে এই প্ৰস্তাৱ স্পেচিয়েল ব্ৰাঞ্চলৈ প্ৰেৰণ কৰিব। অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চলৈ এই প্ৰস্তাৱ যাব। স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় পৰীক্ষা কৰিব। বিক্ৰী কৰিবলৈ ওলোৱা মাটি প্ৰবঞ্চক নেকি বা সত্য নে নহয় সেয়া নিৰূপণ কৰা হ'ব। আনহাতে যিয়ে এই মাটি ক্ৰয় কৰিব তেওঁৰ টকাৰ উৎস কি সেয়া পৰীক্ষা কৰা হ'ব। ইয়াৰ পিছতহে অনুমোদন লাভ কৰাৰ পিছত মাটি কিনা বেচা কৰিব পাৰিব। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ। একেদিনে 40জন অধিকৰ বিজেপি দল ত্যাগ। বিটিচি নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিজেপি দলত ত্যাগৰ জোৱাৰ। একেদিনে 40জনৰো অধিকৰ বিজেপি দল ত্যাগ। বিটিচি নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিজেপি দলত ত্যাগৰ জোৱাৰ। ওদালগুৰিত বিজেপি এৰি বহু নেতাই থাপলি মেলিছে হাগ্ৰামা মহিলাৰী BPFলৈ। হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত যোগ দিয়ে BPFত। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টাসহ কেইবাজনো নেতাৰো BPFত যোগদান। পৰৱৰ্তী খবৰ। ৰাজ্যত আধাৰ কাৰ্ড লৈ আহি গ'ল বিগ ব্ৰেকিং। এতিয়াৰে পৰা 18 বছৰৰ উৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড লৈ আহি গ'ল বিগ ব্ৰেকিং। এতিয়াৰে পৰা 18 বছৰৰ উৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই এই মাহৰ ভিতৰতে আবেদন কৰক। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া। ছেপ্টেম্বৰ মাহ আবেদনৰ বাবে অন্তিম সময়সীমা। ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায় তেন্তে জিলা আয়ুক্তক আবেদন কৰিব লাগিব। সম্পূৰ্ণ দিশ চালি জাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড। কিন্তু চিডল ট্ৰাইব, চিডল কাষ্ট, চাহ জনজাতি হ'লে এবছৰলৈ পাব আধাৰ কাৰ্ড।